আইদেউৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। সৃষ্টি শ্ৰোতাসকল, এই শিতানত আজি শুনাবলৈ লোৱা হৈছে শিৱসাগৰৰ গেলেকীৰ মাহাজেবিন আৰা বেগমৰ স্বৰচিত কবিতা আৰু লগতে ৰূপজ্যোতি গগৈয়ে আমালৈ লিখি পঠিওৱা এটি চুটিগল্প। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ মাহাজেবিন আৰা বেগমৰ কেইটিমান কবিতা। পাঠ কৰিছে মেলোডি পাটগিৰিয়ে। হৃদয় জুৰুৱা ছবি। শাৰদী আকাশত কোনে থোপাই থলেহি থুপি থুপি ডাৱৰ শ্বেতবৰ্ণা। তাতেই ভাঁহি উঠিল এক আলোকময়ী নাৰীৰ ছবি। সন্ধিয়াৰ দিগন্তত ওপৰমুৱাকৈ শুই থকা সেই নাৰীৰ বুকুত জাহ গৈছে নিশাৰ চৰাই। এয়া জীৱনৰ ৰাগিনী, যেন স্বপ্ন আড়ষ্ট চক্ৰাকাৰ আবেষ্টনী। প্ৰাণৰ সৈতে প্ৰাণৰ সংযোগ, বাষ্পীভূত ভাসমান নিৰ্মল জলত নৃত্যৰতা। শুকুলা শাৰদী কন্যা অপাৰ ভাৱনা, ভিৰভিৰীয়া বতাহজাকত কহুৱা ফুলৰ গুণগুণ। চক্ৰকাৰ গতিত ঋতু আহে ঋতু যায়, তাৰেই মাজত লুকাই আছে জীৱনৰ গভীৰতা। সৌন্দৰ্যৰ অমোঘ সত্য এই ছবি হৃদয় জুৰুৱা। মই চহকী হ'ব বিচাৰোঁ, মোক অলপ শান্তি দিয়া, এমুঠি সপোন দিয়া, একাজলি মৰম আৰু ভালপোৱা দিয়া। সকলো বৈষম্য খেদি শৃংখলিত সমাজ এখন দিয়া। হে সভ্যতা, মানুহক সভ্যতাৰ শিক্ষা ল'বলৈ এখন পাঠশালা দিয়া। সপোনক মই জীপাল কৰি ৰাখিব পৰাকৈ। এনে এখন সমাজ য'ত শিশুৰ শৈশৱ নহয় ভুলুণ্ঠিত, কোনো নাৰী ধৰ্ষিতা নহয়, পুৰুষৰ পুৰুষত্ব য'ত নহয় কলংকৃত, নৰ নাৰীৰ পাৰস্পৰিক সন্মান খৰ্ব নহয় য'ত। প্ৰেম সহযোগিতা মানৱতাৰ ধনেৰে মই অলপ চহকী হ'ব বিচাৰোঁ। বিড়ম্বনা। লঠঙা ডালত পাত ফুলৰ সুবাস নাথাকে, থাকে এটা বাঢ়ৈ টোকা। গছডালত তাৰ অবাধ বিচৰণ। এই খুটিয়াই পোক পৰুৱা খায়, এই খুটিয়াই কুৰুকি কুৰুকি সাজে বাহ। গছজোপা প্ৰাণহীন নাছিল, মাথো ঈশ্বৰ পুৰুষে সি থৈছিল ওঠ দুটা। প্ৰতিবাদ কৰিব নোৱাৰি সহি যায় কাতৰ যন্ত্ৰণা। সেয়া যেন নাৰী জীৱনৰ পৰিক্ৰমা, একোপাহি স্থলপদ্মৰ দৰেই। দিনটোৰ প্ৰহৰে প্ৰহৰে বৰণ সলাই সলাই সন্ধিয়া পৰত লেৰেলি নীৰৱে মৰহি যোৱা। ক্ষণস্থায়ী, স্থায়িত্ব একোতে নাই। সুখৰো দুখৰো, হাঁহি আৰু কান্দোনৰো। মান অভিমান মায়া অনুৰাগ সকলো দুবৰি বনৰ পাতৰ আগত লাগি থকা নিয়ৰৰ কণাৰ দৰে। সূৰ্যৰ তাপ পালেই লুকায়। জটিল সময়বোৰো সময়ৰ আঙুলি খামুচি পাৰ হৈ যায়, মাথো থাকি যায় তাৰ প্ৰভাৱ জীৱনৰ মোহ ভংগ কৰি, যেন বেৰঙীন উকা কেনভাছ। সহজ নহয় কথাবোৰ। এটা ঋতুত গছৰ পাত সৰি অন্য ঋতুত কুঁহিপাত মেলে। গতিশীলতাই জীৱন, ই যে তাৰেই উদাহৰণ, প্ৰকৃতিৰ আদিপাঠ জীৱন জীয়াবলে। খৰিকাজাই ফুলৰ আবেলি। অ' মোৰ হেঁপাহৰ খৰিকাজাই, বগা সৰু ফুল পাহি তোমাৰ সুৰভিৰে সুগন্ধিত মোৰ চোতালৰ আবেলি। আৰু নাপাতো আমি কথা, কতবাৰ ক'লা তুমি, সন্ধিয়া হ'লেই মই আৰু মোৰ পৃথিৱী পুনৰ একাত্ম হওঁ তোমাৰ সৈতে, আৰু সেই
খৰিকাজাই ফুলৰ আবেলি। ব্যথা। জুই উগাৰিছে ভূখণ্ডই। পৰ্বতৰ এটা শৃংখই তাৰ মুখখন বহলকৈ মেলি দিলে। গৰ্ভত সঞ্চিত হুতাসন উত্তপ্ত লাভা ভূখণ্ডই বটিয়ালে। সেয়া জ্বালামুখী হল। উদগিৰণ বিস্ফোৰণ গগন ধুঁৱলি কুঁৱলী। সমুদ্ৰৰ আকাশত উপঙি থকা ৰঙা চকুটো লাহে লাহে ম্লান পৰি আহে। বিচ্ছিন্ন হ'ব খোজা উশাহক ধৰি ৰখাৰ অপ্ৰাণ চেষ্টাত কঁপি কঁপি স্থিৰ হ'ব খোজা ঠাইখনত পুনৰ খলকনি উঠে। আতাহ পাৰি উঠা এজাক নৰ-নাৰী জীয়াই থাকে পৰাজিত সৈন্যৰ দৰে, কাহানিও নুশুকোৱা এডোখৰ ঘাঁ বুকুত লৈ। পুৰণি কথা। ঠোঁটৰ মুখত উটি যায় পুৰণি সুখ। সুখবোৰ সাধু হয়। সাধু কথাও পুৰণি হয়। পুৰণি সাধু কোনেও নুশুনে। উটি যোৱা দুখ দুনাই উলটি নাহে। বেদনাৰ উল্কা খহে সীমাৰেখাৰ সিপাৰে, পাৰ হৈ যোৱা সময়ে নীৰৱে উচুপে। নীলা চৰাই। মোৰ হৃদয়ৰ ভগা ডালত বহি আছে এজনী নীলা চৰাই। ডেউকাত গুজি তাইৰ ৰক্তবৰ্ণ ঠোঁট, বাৰে বাৰে পাখি খুচৰে। আকৌ মূৰ তুলি আকাশৰ ফালে চায়। তাইৰ তীক্ষ্ণ চকুত অনাগত দিনৰ স্বপ্নৰ ভিৰ। ডাল ভাঙি সৰি পৰাৰ সংশয় তাইৰ নাই। ডেউকা নভগালৈকে উৰিব পাৰি। আছে প্ৰত্যয় আৰু আত্মবিশ্বাস। বৰ্ষা। এজাক বৰষুণ আহি ধূলি ধূসৰিত বসুন্ধৰাক নোৱাই দিলেহি। মাৰ গ'ল বাটৰ ধূলি। আকাশৰ নীলা ঢাকি চপৰা চপৰ কজলা ডাৱৰ। বিজুলীৰ লুকা-ভাকু মেঘৰ মাদল ধ্বনি। দুপৰৰ নিৰ্জনতা ভাঙি বালিঘোঁৰাৰ হুট তিতি এনে লাগে যেন সেয়া জীৱন সুৰ। সকলো বিষণ্ণতা সামৰি আকৌ নিজকে নিজে সজীৱ কৰাৰ সুৰৰ সোপান। বতাহত স্পন্দন তোলা গুণগুণ গান এটা। খিৰিকীখন খুলি দিলোঁ মোৰ সন্মুখত। পানীৰে চপচপীয়া এবুকু পথাৰ তেজৰঙা কৃষ্ণচূড়া। হিয়া জুৰোৱা প্ৰতিশ্ৰুতিৰে বৰ্ষা আহিছে নামি, স্নিগ্ধ সিক্ত সদ্যস্নাতা বসুধা। কদম ফুল ফুলিছে। স্নিগ্ধ জোনাক নিশা বাঁহীৰ সুৰৰ ৰাগি লগা সুগন্ধি সন্ধিয়া। ঢৌ তোলা যমুনাৰ স্ফটিক যেন পানীত, পৰিষ্কাৰ প্ৰতিবিম্ব পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰমা। ব্যাকুল উশাহত উজাই কদমফুলীয়া হেঁপাহ। জোনাক বিধৌত ধৱলী ৰজনী। কদম ফুল ফুলিছে উপচাই যমুনা তীৰ। গোন্ধত মতলীয়া অভিসাৰিণী ৰাধাৰ খোজে বিচাৰি ফুৰে শ্যাম সুন্দৰে বেণু বজাই ক'ত। কদমডালত বহি পাতৰ আঁৰত লুকাই। মেলি দিয়া দুহাত তোমাৰ। খুলি দিয়া প্ৰিয় সখী, তোমাৰ বন্ধ কোঠাৰ খিৰিকী। মূৰ তুলি বাহিৰলৈ চোৱা, ৰৈ আছে মাথো তোমাৰ বাবে সহস্ৰ পৃথিৱী। আকাশ ঢাকি ফুলিছে কৃষ্ণচূড়া, সোণাৰু, ৰাধাচূড়া। অনন্যা, মেলি দিয়া দুহাত তোমাৰ। আহাৰৰ ডাৱৰ বুকুত বান্ধি গোলাপী হওক ক্ষণ। পূৰ্ণ ফল পানী জামুকৰ হৃদয়ৰ ডালত ওলমি থকা। জুই। আঁত হেৰুওৱা কিছুমান চিন্তা যেন সূতা ছিগি জঁট লগা শালিকীৰ খোজ। ঘড়ীৰ কাঁটাৰ শব্দৰ সৈতে তালত তাল মিলাই সময়বোৰ পাৰ হৈ যায়। বালিডুবা চৰত আলুগুটি খান্দি খান্দি পৰিশ্ৰম দাগ লগা লখিমীৰ হাতৰ খহটা আঙুলিৰ বেথা বায়'মেট্ৰিক লোৱা বৈদ্যুতিন যন্ত্ৰই নুবুজে আৰু ৰেচন কাৰ্ডৰ আবেদন নিষ্ফল হয়।
মুঠিৰ পৰা বালি সৰকি পৰাৰ দৰেই সৰকি যায় মাহটোৰ চাউল 10 কিলোগ্ৰাম। দাৰিদ্ৰতাই কোঙা কৰা জীৱন সংগ্ৰামৰ জীয়া ছবি, জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ, জীৱন যুঁজত যুঁজি যুঁজি একুৰা জুই উমি উমি জ্বলি থাকে ক্ষুদ্ৰ ক্ষুদ্ৰ মানুহৰ বুকুৰ ভিতৰতো বাহিৰতো, শতিকাজোৰা ক্ষোভৰ তপত হুমুনিয়া। শ্ৰোতাসকলে ইমান পৰে শিৱসাগৰৰ গেলেকীৰ পৰা মাজাবিন আৰা বেগমে আমালৈ লিখি পঠিওৱা স্বৰচিত কবিতা শুনিলে, পাঠ কৰিলে মেলোডী পাটগিৰিয়ে। অনুষ্ঠানত এবাৰ শুনো আহক ৰূপজ্যোতি গগৈৰ ৰচিত এটি চুটিগল্প প্ৰতীক্ষাত এছাতি শুকুলা পোহৰ। বিচনাখনত হেলান্দি পৰি আছে তাই, অলসভাৱে উদাস চাৱনিৰে। ভৰিটো ৰৈ ৰৈ বিষায়ে আছে, কিন্তু দেহৰ বিষতকৈ মনৰ বিষটো যেন বাঢ়ি আহিছে নিৰন্তৰে। নিজৰ মনটো, শৰীৰটো ভাবিব নোৱাৰা, দাঙিব নোৱাৰা বোজা হৈ ধৰা দিছে নিজৰ মাজতে। তাই চাই চাই ভাবি ভাবি পাৰ নাপায়, ঠিক যেন নদীৰ পাৰৰ পাৰাপাৰহীন সৰিয়হ ডৰাৰ দৰেই। সৰিয়হ, ক'ত নদীৰ পাৰত জিলমিলাই থকা সৰিয়হ, আৰু ক'ত বিষে জ্বৰে কোঙা কৰা তাই। নিজৰ মাজতে হাঁহি এটা বিৰিঙি উঠিল তাইৰ। এৰা, এইখন বিচনাৰ পৰিৱৰ্তে তাইৰ এখন শীতল বিচনাতহে শুবলৈ মন, যি বিচনাত ৰোগ, শোক, বিষাদ, বেদনা একোৱেই নাথাকে। নাথাকে মান অভিমান, ঘাত প্ৰতিঘাত, হিংসা প্ৰতিহিংসা। পৰিৱৰ্তে থাকে শান্তি, এক সমাহিত শীতল প্ৰশান্তি। কিন্তু ই জানো ইমান সহজ? মা, অ' মা, মা। কাষৰ বিচনাখনত শুই থকা ল'ৰাটোৰ মাতটো ৰিণি ৰিণি তাইৰ কাণত পৰিল। মাতিছে নেকি সি? মূৰটো ঘূৰাই চালে তাই। নাই, সি টোপনিত লালকাল। হয়তো ভাগৰত অৱশ হৈ জিৰণি লৈছে সি। পুৱাৰে পৰা কেৱল তাৰ ভৰসাতে চলি থাকে গোটেই ঘৰ। মা, ব্ৰাছ কৰা। মা, চাহ লোৱা। মা। এই সকলো ঠিকেই, কিন্তু এই যে পুৱাৰ নিত্যকৰ্মভাগ, বৰ কষ্ট, বৰ অসহায় লাগে তাইৰ। মানুহটো এৰা, মানুহটো কাষত থকা হ'লে সি নিশ্চয় ইমান গধুৰ বোজা নল'লেও হ'লহেঁতেন। কিন্তু তাৰেই ফুটা কপাল, নে তাইৰ অসহায়তা? শেষ সীমাত কোন, তাই নে তাইৰ ল'ৰাটো? হয়তো দুয়োটা, হয়তো এটাও নহয়। এতিয়া কলথোকাত ঢোকাটো নে ঢোকাত কলথোকা? বুজা নুবুজাৰ এক সাঁথৰ। সোঁৱৰণিৰ জালখন তাই গুঠি থাকে, মাথো গুঠি থাকে। দূৰ আকাশত নিশাৰ নিৰ্জনতা ভেদি কেতেকী এজনীয়ে ৰৈ ৰৈ বিনাই থাকে, মাথো বিনাই থাকে। মেট্ৰিক পৰীক্ষা শেষ কৰি তাই কেইবাদিনো মোমায়েকৰ ঘৰত আলহী হৈছিল। তেতিয়াই কোনোবা এটা বহাগৰ দুপৰীয়া তাই চিনাকি হৈছিল বিনয়ৰ সৈতে। তাই মেট্ৰিক পাছ কৰি পঢ়িম বুলি ভাবি থকা কলেজখনত পঢ়ি থকা নিচায়েকৰ পুতেক অমলৰ বন্ধু বিনয়। প্ৰথম চিনাকিতে তাইৰ বিনয়ক কিবা ভাল লাগিছিল, হয়তো তাৰো। সিহঁতৰ কুঁহিয়াৰ ডৰা, চাহ বাগান আদি বিনয়ক দেখুৱাবলৈ নিওঁতে তাইকো লগ লৈছিল অমলে। বহাগৰ প্ৰথম জাক বৰষুণৰ পাছত জাকি মাৰি ওলোৱা চাহগছৰ
কোমল সেউজীয়াবোৰ, বাসন্তী মৰমত ঠন ধৰি উঠা মূঢ়া কুঁহিয়াৰবোৰ। এইবোৰৰ হেঁপাহত নকৈ যেন কোহ মেলিছিল আন দুহাল চকু, এজুৰি বুকু। কিবা এক নাম নজনা আৱেশত তাই পমি গৈছিল। মহাবিদ্যালয়ৰ দিনবোৰত সেই কোহ ঠন ধৰি গছ হৈছিল আৰু এখন বুকুৰ পৰা আন এখন বুকুলৈ বাগৰি গৈছিল। মহাবিদ্যালয়ৰ শেষ সময়ত সেই উত্তাপ ইমানেই তীব্ৰ হ'ল যে কাৰো সকা বধালৈ বাধা নাচাই তাই স্নাতক চূড়ান্ত পৰীক্ষাত নবহাকৈয়ে উৰণীয়া পক্ষীৰ দৰে উৰি আহি তাৰ ঘৰ সোমালেহি। আৰু সিও ঠেংঠুং মেলি তাইক আদৰি আনি ঘৰ পাতি বহিল। দেউতাকে পাতি দিয়া চাহ বাগানখনকে সাহ কৰি দুয়োটাই পঢ়া শুনাৰ ইতি পেলাই ঘৰ ঘৈণী হৈ জীৱনৰ নৱৰসত মাতাল হ'ল। কি ৰসাল ফুলাম আছিল সেই সময়। অহৰহ মৰমেৰে উপচাই ৰখা সেই মানুহটোৱেই আজি তাইৰ ল'ৰাৰ দেউতাক। সেই যে ৰাতিটো তাই নদিহুৱা, বাৰে বাৰে অৱগাহন কৰি ক্ষুধা পূৰ নোহোৱা মানুহটোৰ কথাবোৰ মনত পৰিলে যিমান সুখানুভৱ আহে সিমানেই তীব্ৰ বেগত এটা বিচাই দংশন কৰে তাইৰ সমগ্ৰত। সঁচাকৈ ভোক কিমান তীব্ৰ হ'লে মানুহে পাহৰি পেলায় আত্মীয় স্বজন, পাহৰি যায় অপত্য স্নেহ। তাই নুবুজে, এতিয়া আৰু বুজিবলৈ প্ৰয়াস নকৰে। বাতৰি কাকতত সিদিনা পঢ়িলে বহিৰাজ্যৰত কৰ্মৰত মানুহটোৰ মানুহজনীয়ে 4টাকৈ এমাদিমা ল'ৰা ছোৱালী অকলে এৰি থৈ আন এটা পুৰুষলৈ পলাই গৈছে। থুঃ, মাতৃৰ নামত কলংক। ইমান ভোগ ইমান খক ক'ত থাকে, দেহত নে বুকুত? নাই, তাই ভাবিব নোৱাৰে। দহ বছৰ আগৰ এটা জটিল সন্ধিক্ষণত তাই জৰায়ুটো দেহৰ পৰা বিচ্ছিন্ন কৰিছে আৰু তাৰ পৰাই হয়তো তাই লাহে লাহে শূন্য হৈ পৰিল নিজৰ অজানিতে। আক্ষেপ নাছিল তাইৰ। ল'ৰাটো হেঁপাহৰ মৌকণ তাইৰ সাহস, তাইৰ প্ৰেৰণা। তাৰ পঢ়া শুনা, তাৰ স্কুল, তাৰ ভৱিষ্যতক লৈয়ে যত জল্পনা কল্পনা। তাৰ মাজতে চাহ বাগিচাখন তাইৰ সম্বল, তাইৰ জীৱন, তাইৰ জীৱিকা। কিন্তু বিশ্বত্ৰাসিত মহামাৰীৰ কৰুণ কাতৰতাত জৰ্জৰিত এই সময়ে তাইকো যেন দগ্ধ কৰি গ'ল নজনাকৈয়ে। কি ভাবি জানো তাই পুখুৰীৰ দলংখনত বহি চাউল ধুই আছিল? এইটো তাইৰ পুৰণি বিলাস। আবেলি বা পুৱাবেলা তাই চাউলৰ খৰাহীটো লৈ পুখুৰীলৈ যায়। পুখুৰীৰ দলঙতে বহি চাউলৰ খৰাহীটো যেতিয়া পানীত মেলি দিয়ে, জাকি মাৰি এজাক মিছা মাছ তাইৰ কাষলৈ উবুৰি খাই আহে। তাই খৰাহীৰ চাউল দুটামান দলংখনত এনেই সিঁচি দিয়ে। মাছবোৰ বাঢ়ি আহে। মিছাৰ পৰা দৰিকণা, দৰিকণাৰ পৰা পুঠি, চন্দা, খলিহনা। সিহঁতৰ নাচ চাই তাই ভাৱত বিভোৰ হয়। সেইদিনাও আবেলি চাউলৰ খৰাহীলৈ তাই মৎস্য অৱগাহনত। এনেও কাম বন নথকা লকডাউনৰ সময়। ভাৱত বিভোৰ হৈ তাইৰ খিয়াল নাই দলঙৰ কি ৰূপ। হঠাতে যে খৰাহীৰে সৈতে তাই হামখুৰি খালে, কাক চিঞৰিলে একোৱে নাজানিলে। হস্পিতালৰ বিচনাত যেতিয়া তাই নিজক উদ্ধাৰ কৰে তেতিয়ালৈ তাই জানিব পাৰিছে তাইৰ ভৰি এখন ভাগিছে। অস্ত্ৰোপচাৰৰ প্ৰয়োজন। 4 দিন হাস্পাতালত থকাৰ পিছত তাই ঘৰলৈ আহে। কেনেকৈ জানো খবৰ পাই এদিনৰ বাবে বিনয় আহে। 24 ঘণ্টাৰ ভিতৰত ঘূৰি গৈ পাবগৈ লাগে। ল'ৰাটোক ইটো সিটো দিহা দি সি যায়গৈ। তাই একো নকলে। তাই জানে ক'বলগীয়া কথাবোৰ ইতিমধ্যে শেষ হৈছে। ক্ৰমাৎ কলপুলি এটাৰ দৰে বাঢ়ি অহা ল'ৰাটোলৈ চাই তাইৰ কেতিয়াবা কেতিয়াবা ভয়হে লাগে। সি যদি দেউতাকৰ কথাবোৰ গম পাই যায়, অতদিনে কাম কৰা বুলি ফুচুলাই থকা, বিহুৱে পূজাই টকা উপহাৰেৰে উপচাই ৰাখিব বিচৰা ল'ৰাটোৱে যদি সকলো কথা জানি যায়, কি কৰিব তাই?
বন্যা দূৰ সম্পৰ্কীয় মাহীয়েকৰ জীয়েক তাইৰ। সম্পৰ্কত দূৰৰ হ'লেও কিমান আপোন মৰমৰ ভনীয়েক আছিল তাইৰ। বিয়াৰ মাত্ৰ 5 বছৰতে স্বামীহাৰা হোৱা বন্যা সকলোৰে মৰম সুখানুভূতিৰ পাত্ৰ আছিল। কণমানি কেঁচুৱাটোৰ সৈতে কষ্ট হৈছে বুলিয়ে তাইৰ ঘৰতো কিছুদিন মৰমেৰে ৰাখিছিল বন্যাক। কিন্তু তাই যেন তাতেই ভুলটো কৰিলে। যি ভুলে পানীৰ তলৰ কাঁইট হৈ তাইকে বিন্ধি আছে আজি অহৰহ। আচলতে সেই সময়ত তাইৰ মনত বিশ্বাসৰ জৰীডাল ইমান নিকপকপীয়াকৈ বন্ধা আছিল যে ইমান সহজতে কোনোবাই ছিঙিব পাৰিব বুলি তাই কোনোদিনেই ভাবিয়েই নাপালে। বঙহৰ তেজেৰেই যে বঙহে ফাকু খেলিব পাৰে, ইতিহাসৰ পাতবোৰ বহু দেৰিকৈহে তাই লুটিয়াব পাৰিলে। কামৰ সন্ধানত মহানগৰলৈ বুলি ঢাপলি মেলা বিনয়ৰ লগত কেতিয়াবা বন্যা আহে, কাৰণ মহানগৰীৰ পৰা অহা ৰাস্তাতে বন্যাৰ ঘৰ পৰে। সেইবাৰ বিনয়ৰ লগত বন্যা আহিছিল। বন্যাৰ কণমানিটো, সিহঁতৰ মোকণ সকলো মিলি বেছ আনন্দেৰে পাৰ হৈছিল সময়বোৰ। কিন্তু সেই ৰাতি কিয় জানো সাৰ পাই গৈছিল তাই। চকু নেমেলাকৈয়ে হাতেৰে খেপিয়াই চাইছিল তাই। মৌকণ তাইৰ গাত ভৰি এটা তুলি সদায় দৰে টোপনিত লালকাল। তাক দেই থৈ হাতখন পাৰ হৈ গৈছিল উকা। কিন্তু চকু দুটা মেলি কাণ ওলালে বাহিৰলৈ যাব পাৰে। ৰিণি ৰিণি বৈ অহা কিবা এক চিনাকি অথচ চেপা শব্দৰ অনুকৰণত তাই নিঃশব্দে বিচনাৰ পৰা নামিল। হয়, আলহী থকা কোঠাৰ পৰাই ভাহি আহিছে নাৰী পুৰুষৰ অস্ফুট গেঙনি আৰু উত্তেজনাৰ চেপা মাত। কি কৰিব কি নকৰিব ভাবি তাই লাহেকৈ কোঠাটোৰ দৰজাখন মেলি চালে। নাই, ভিতৰৰ পৰা দৰজাৰ হুক লাগি আছে। এখোজ দুখোজকৈ কম্পিত ভৰিৰে তাই পুনৰ বিচনালৈ ঘূৰি আহিল আৰু মৰা কাঠ এচটাৰ দৰে তাই বিচনাত পৰি থাকিল। পুৱালৈ তাই খৰধৰকৈ মাকৰ ঘৰলৈ যাবলৈ ওলাল। মাকে মাতিছে। এদিনলৈ বুলি যোৱা তাই মাকৰ ঘৰতে থাকিল 2-3 দিনমান। বিনয়ে ফোন কৰিলে। জৰুৰীভাৱে অফিচলৈ মাতিছে, তোমাক লৈ আহোঁগৈ নেকি? নালাগে, মই ভাইটিৰ লগতে গৈ আছোঁ, তুমি যোৱাগৈ। ঘৰত আহি গম পাইছিল তাই যোৱাৰ পিছদিনাই বন্যাও নিজৰ ঘৰলৈ বুলি ঘূৰি গৈছিল। তাৰ পাছত বহুতো সময় পাৰ হৈ গ'ল। বন্যা অহা নাই এই ঘৰলৈ। তাইৰ চাকৰি হৈছে। গিৰিয়েকে কৰি যোৱা কোম্পেনীটোৰ হেড অফিচত কম্পিউটাৰ সহায়িকা হিচাপে তাইক সহানুভূতিৰ খাতিৰত নিয়োগ কৰা হৈছে। এতিয়া কণমানিটো লৈ তাই মহানগৰীৰ বাসিন্দা। বিনয়ৰো আজিকালি সময়ৰ বৰ টনাটনি। কোম্পেনীৰ বহুকেইটা দায়িত্ব পালন কৰিব লাগে। তাৰ মাজতে কোম্পেনীৰ কামত উজনিলৈ আহিলে এপাক সোমায়। আহিলেও আলহীৰ দৰেই আঁতৰে আঁতৰে। ক্ৰমাৎ ডাঙৰ হৈ অহা মৌকণে আজিকালি আগৰ দৰে দেউতাকক আবদাৰ নকৰে। ই লাগে সি লাগে বিচাৰি পেনপেনায়ো নাথাকে। হয়তো সি নিজৰ সৈতে জীৱন জীবলৈ প্ৰয়াস কৰিছে। আজিকালি প্ৰায়ে এটা অচিন ভয়ে তাইক ৰেপি থাকে। তাই শুনা কথাবোৰ মৌকণেও শুনিছে নেকি বাৰু? কলেজত পঢ়ি থকা ল'ৰাটোৱে নকলেও হয়তো আজিকালি বহুত কথাই বুজি পায়। কিন্তু কি কৰিব তাই? নহয়, এনেদৰে নিশ্চয় নহয়। তাই নিজেই নিজৰ ভিতৰতে এটা সিদ্ধান্ত লোৱাৰ সময় হয়তো সমাগত। এই যে তাইৰ ইমান বিপদত দুৰ্যোগৰ সময়ত এপলক তাইৰ লগত ৰ'বলৈ সময় নোহোৱা মানুহজন এতিয়া জানো তাইৰ আপোন হৈ আছে। কপালত ৰঙা বেলি সজাই সধবা বুলি পৰিচয় দিবলৈ এতিয়া জানো তাইৰ কিবা যুক্তি আছে? আজি তাই আৰু মৌকণৰ যি সংগ্ৰাম, সেই সংগ্ৰামৰ সহযাত্ৰী জানো বিনয়? নিশ্চয় নহয়। হাতত কেৱল পইচাৰ টোপোলা এটা গুজি দিয়াই এজন পতি, এজন স্বামী, এজন পিতাৰ শেষ দায়িত্ব নেকি? নিজকে কুৰুকি কুৰুকি তাই সজাগ হৈছে। ভৰিটো ভাল হৈ এইবাৰ মাটিত খোজ দিব পাৰিলেই তাই এটা নতুন কাম কৰিব।
আবেলিৰ আকাশত বিলীন শোভ ধৰা বেলিটো তাই কিছু আগতেই মোহাৰি এটা নতুন বেলি আঁকিব, এটা শুকুলা বেলি। শান্তি আৰু প্ৰশান্তিৰ উজ্জ্বল শুকুলা বেলিয়ে পোহৰাই তুলিব তাইৰ স্বৰ্ণীল আকাশ। প্ৰতীক্ষাত এছাতি শুকুলা পোহৰ। ৰূপজ্যোতি গগৈৰ ৰচিত চুটিগল্পটি শুনিলে, পাঠ কৰিলে পৰিণীতা শইকীয়াই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মৌকণ, আদিত্য বৈশ্য আৰু বিনয়ৰ চৰিত্ৰত গংগা চেত্ৰীয়ে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অনুলতা নাথ সিংহৰ কণ্ঠত এটি গোৱালপৰীয়া লোকগীত। মৈশাল বন্ধু কাজল ভমরা সদাই বাজাই সগের দতরা তোর বন্ধু দতরার ডাঙ্গে ছাড়িলুম কলের চাওয়ারে মোর মনে মানে না তোর বন্ধু দতরার ডাঙ্গে ছাড়িলুম কলের চাওয়ারে মোর মনে মানে না ডাং দতরাই করে তালা ডাং ও মোর ঘরত নারাই মন তোর বন্ধু দতরার ডাঙ্গত ঘর বাড়ি চারা। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।